দিব পাৰোঁ কিন্তু সকলো কথা আমাৰ হাতত নাথাকে কেতিয়াবা কেতিয়াবা অফিচৰ কাম কাজত সময় লয় কিন্তু মই চেষ্টা কৰিম যে যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তি কেইটা দিব পাৰোঁ সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছোঁ আটাইতকৈ ভাল কথা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল অহাকালি হোলীৰ দিনটোতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম সাধাৰণতে 2 মাহ সময় লাগে কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰসকলে পাব পাৰে কাৰণ ইলেকশ্যনৰ এক্সপিৰিয়েন্স লোৱাটো অফিচাৰসকলৰ বাবে বহুত প্ৰয়োজনীয় সেইকাৰণে মই নিৰ্বাচনৰ আগতে তেওঁলোকক নিযুক্তি দিব খুজিছোঁ যাতে তেওঁলোকে ইলেকশ্যন কণ্ডাক্ট কৰাৰ অভিজ্ঞতাটো ল'ব পাৰে আৰু বহুত আমনি নকৰোঁ আজি হোলীৰ উৎসৱ অলপ আগতে চন্দ্ৰগ্ৰহণো শেষ হৈছে অহাকালি আপোনালোকে হোলী পালন কৰিব কিন্তু বোকা আদি নেখেলিব আৰু যিমান পাৰে আমাৰ অসম আৰু ভাৰতত উৎপন্ন ফাকুৱা ব্যৱহাৰ কৰিব কাৰণ আত্মনিৰ্ভৰশীলতাই জাতিটোৰ মেৰুদণ্ড পোন কৰে জাতিটোক মেৰুদণ্ডৰ ওপৰত থিয় হ'বলৈ সাহস দিয়ে আপোনালোকক মই অনুৰোধ কৰিম যে অসমত নিৰ্মিত ফাকুৱা পালন কৰিব আৰু বেমাৰত আক্ৰান্ত ৰোগীয়াজনক আপোনালোকে ফাকুৱা দিয়াৰ পৰা বিৰত থাকিব আমাৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলকো লগ পালে তেওঁলোকৰ অনুমতি লৈ কপালতে এটা ফুট আঁকি দিব বহুত বেছিকৈ তেওঁলোককো আপোনালোকে অসুবিধা নকৰিব কাৰণ আমি উৎসৱসমূহ নিজৰ কাৰণে পালন কৰোঁ পবিত্ৰ হৈ পালন কৰোঁ নিজৰ আনন্দৰ বাবে পালন কৰোঁ বেলেগক মনোকষ্ট দিবলৈ আমি পালন নকৰোঁ অহাকালি মই বৰপেটালৈ যাম আৰু হোলীৰ সময়ত সকলোকে লগ পাম মই চাইছিলোঁ লিখি লৈছিলোঁ যে কিবা কথা বাদ পৰি গৈছে নেকি নাই মোৰ মনত থকাত মই গোটেইখিনি কথা ক'লোঁ আপোনালোকক আশীৰ্বাদ যাত্ৰাৰ সময়ত মোৰ ভাল লগা অভিজ্ঞতা থাকিলে আপোনালোকক আকৌ ফেচবুক লাইভলৈ মই মাতিম আৰু 2-এটা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আকৌ এবাৰ কৈছোঁ যে এই নিৰ্বাচন অসমৰ বাবে এটা খুব ক্ৰিটিকেল সময়ত অনুষ্ঠিত হ'ব অসমখনক আমি পিছপৰা ৰাজ্যৰ পৰা এনেকুৱা এখন ৰাজ্যলৈ লৈ আহিলোঁ যে ইয়াৰ পৰা আমি জাপ মাৰিব পাৰোঁ জাপ মাৰিবৰ কাৰণে এখন প্লেটফৰ্ম লাগে সেই প্লেটফৰ্মটো আমি নিৰ্মাণ কৰিব পাৰিলোঁ এতিয়া ইয়াৰ পৰা অসমে জাপ মাৰিব পাৰিব যদি অসমত আমি একেধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ বনাব পাৰোঁ মই ভাবোঁ অহা 5 বছৰ অসমৰ বাবে এক স্বৰ্ণীল ইতিহাস ৰচিব পৰা 5 বছৰ হ'ব নিযুক্তি চলিব মই 2-এখন মিটিঙত কৈছোঁ অহাবাৰ মাত্ৰ 60,000 ল'ৰা ছোৱালীক আমি শিক্ষকৰে চাকৰি দিব পাৰিম আত্মনিৰ্ভৰশীলতাৰ গতি বাঢ়িব অসমত উদ্যোগ আহিব আৰু কুমাৰ ভাস্কৰ বৰ্মা সেতু মাজুলী যোৰহাটৰ দৰে প্ৰচণ্ড নিৰ্মাণ দলং টানেল এলিভেটেড কৰিডৰ অসমক এক নতুন সভ্যতা এক নতুন যুগলৈ লৈ যাব আমাৰ বাবে এয়া সিদ্ধান্ত লোৱাৰ সময় আমাৰ বাবে অসমখনক আমি অনিৰুদ্ধ গতিৰে আগুৱাই লৈ যোৱাৰ সময় আমি অটল হৈ থাকিম অবিচল হৈ থাকিম আৰু অগ্ৰগামী আগলৈ গৈ থাকিম আৰু কেনেকৈ আগলৈ যাম